নমস্কাৰ মই নৱজ্যোতি এটা ভাল খবৰ লৈ আহিছোঁ ভেঞ্চাৰ স্কুলৰ সন্দৰ্ভত আপোনালোকে নিশ্চয় জানে যে ভেঞ্চাৰ স্কুলৰ প্ৰাধিকৰণৰ কাৰণে তেওঁলোকে যথেষ্ট চেষ্টা কৰিছে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে দিনে ৰাতিয়ে কষ্ট কৰিছে তেওঁলোকে আন্দোলনো কৰিছে বহুকেইটা আন্দোলন তেওঁলোকৰ গৈছে হিহতীয়াকৈ এটা আন্দোলন হৈ গ'ল আপোনালোকে নিশ্চয় দেখা পাইছিলে গতিকে আন্দোলনৰ ওপৰত আন্দোলন হৈয়ে আছে কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ ক্ষেত্ৰত ভাল খবৰ অহা নাছিলে কিন্তু হিহতীয়াকৈ এটা খবৰ লাভ কৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক যোগে এটা মন্তব্য কৰিছে যে হাইকোৰ্টৰ ফালৰ পৰা এটা ৰায় আহিছে আৰু এই ৰায়টোৰ ক্ষেত্ৰত মই কিছু অধ্যয়ন কৰি আছোঁ বুলি কৈছে অধ্যয়ন অৱশ্যে কি ধৰণৰ অধ্যয়ন কৰিছে তেখেতে জানিব বা অধ্যয়ন কৰি তেখেতেতো এতিয়া 2024 চন পাৰ কৰিলে 2024 চনৰ এতিয়া 25 চনটো সোমাব আৰু কাইলৈ পৰহিলে পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু তাৰ পিছতে আহিলে 26ৰ বিধানসভা নিৰ্বাচন গতিকে নিৰ্বাচনৰ পূৰ্বে যে এনেকুৱাবিলাক ভাল খবৰ তেওঁলোকে আশা কৰা নাছিলে কিন্তু 2024 চনতে আশা কৰিছিল যে ভাল খবৰ এটা আহিব নিৰ্বাচনৰ পূৰ্বে এই ভাল খবৰটো দিয়াৰ কাৰণটো কি তেখেতলোকে বুজি পোৱা নাই বহুতেই দেশীকৰণৰ ব্যৱস্থাটোৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে আমি সেই ৰায় অধ্যয়ন কৰি আছো আৰু তাৰ পিছতে প্ৰাদেশিকৰণৰ ওপৰতো আপোনালোকক মই কিছু কথা ক'বৰ বাবে যত্ন কৰিম বহু শিক্ষকে কৈছে যে এটো নিৰ্বাচনী ট্ৰুপ বুলি কৈছে নিৰ্বাচনী সময়ত এনেকুৱা ধৰণৰ ঘোষণা কৰে যাতে আন্দোলন যাতে নকৰে কাৰণ এটা বৃহৎ আন্দোলন হৈ গৈছে গতিকে এনেকুৱা ধৰণৰ আন্দোলন যাতে নৰেন্দ্ৰ মোদী আহিলেও যাতে দেখা নাপায় কাৰণ 2025 চনত নৰেন্দ্ৰ মোদী এবাৰ অহাৰ সম্ভাৱনা আছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে হয়তো আহিব পাৰে গতিকে এই ক্ষেত্ৰত জনাব আপোনালোকক কিন্তু কথা হ'ল যে নিৰ্বাচনী এটা ট্ৰুপ দি মানে এই ধৰণৰ কাম কৰিলে কিন্তু ভাল নালাগিব এটা বহু শিক্ষকে এই ক্ষেত্ৰত নিজাবীয়া কিছুমান যুক্তি দাঙি ধৰিছে যে নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত এনেকুৱা ধৰণৰ ঘোষণা আমাৰ ভাল নালাগে আগতেও এনেকুৱা বহুকেইটা ঘোষণা কৰি গৈছে সদনতো বহুখিনি কথা তেখেতলোকে উত্থাপন কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আমি ভেঞ্চাৰ শব্দতে নাইকিয়া কৰি দিম বুলি কৈছিলে যে বাজেট অধিৱেশনতো সেই ধৰণৰ মন্তব্য কৰা আমি দেখা পাইছিলোঁ যে বাজেটত ধৰিছিলোঁ যে ভেঞ্চাৰ স্কুলৰ প্ৰাধিকৰণ হ'ব বুলিও উল্লেখ কৰিছিলে বাজেটত ধৰাৰ পিছতো কিন্তু ভেঞ্চাৰ স্কুলৰ প্ৰাধিকৰণ নহ'লে গতিকে এনেকুৱা ধৰণৰ মন্তব্যবিলাকৰ পৰা বহুতেই বিশ্বাসটো নকৰে কিন্তু তথাপিও আমি এটা কথা জনাব যে এইটো ভাল খবৰ বুলি কৈছোঁ কাৰণ আকৌ বা এই কথাটো কৈছে তেখেতে গতিকে এই কথাটো যাতে সঁচা হয় আগৰবাৰতো বহুখিনি ক'লে এনেকৈ সঁচাই মিছাই এইটো কৈয়ে আছে কিছু বিদ্যালয় প্ৰাধিকৰণ হ'ল বাৰু মানে আগতে কিন্তু বহু স্কুল থাকি গুচি গ'ল গতিকে সেই স্কুলসমূহৰ ক্ষেত্ৰত তেখেতলোকে কি ধৰণৰ অধ্যয়ন কৰিছে যে আকৌ বাদ পৰি যাব নেকি বহু স্কুল সেই ক্ষেত্ৰতো বহুতে জানিব বিচাৰে কাৰণ তেখেতে অধ্যয়ন কৰা মানে কি আৰু কিছু স্কুল বাদ পৰিবগৈ এনেকুৱা মানে কৰিব কিছু হিথুলতা আনিলেও মানে এনেকুৱা নহয় যে গোটেইখিনিকে লৈ ল'ব এতিয়া কথা হ'ল যে এতিয়া যিসকলে শিক্ষাদান কৰি আছে য'ত নেকি এনৰলমেণ্ট আছেই তেওঁলোকৰতো প্ৰাধিকৰণ হ'বই লাগিব কিন্তু বাকী যিসমূহ বিদ্যালয় ধৰক এতিয়া চলি আছিলে আজি 2 বছৰ 3 বছৰ আগত তেওঁলোকে হঠাৎ তেওঁলোকে ভাবিলে যে স্কুল আৰু নহয় তেওঁলোকেতো বাদ দিবই লাগিব যেনেকৈ এইটো বহুতে বাদ দিছে গতিকে সেইসকলৰ ক্ষেত্ৰত কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব যে স্কুলখন বন্ধ হৈ গ'লেই যে মানে শিক্ষকজনৰ ক্ষেত্ৰত চিন্তা নকৰিব এনেকুৱা নহয় আচলতে তেখেতলোকৰ কাৰণে চিন্তা কৰিব লাগিব কাৰণ তেখেতলোকে অতদিন ছাৰ্ভিচ দিলে কিন্তু এটকা নোপোৱাকৈ গতিকে সেই ছাৰ্ভিচ দিয়াৰ যিটো তেওঁলোকৰ প্ৰাপ্য সেইটো পাব লাগিব তেওঁলোকে বিদ্যালয় এৰি দিলে বুলি যে তেওঁলোকৰ ক্ষেত্ৰত চিন্তা নকৰিব এনেকুৱা নহয় আচলতে প্ৰত্যেকৰ ক্ষেত্ৰত চাব লাগিব গতিকে এই ক্ষেত্ৰত যিটো দাবী জনাই আছে শিক্ষক সন্থাই যাত দাবী জনাই আছে গতিকে মই জনাব বিচাৰিছোঁ যে শিক্ষামন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত অতি সোনকালে জানুৱাৰী মাহতে যাতে এটা ভাল ঘোষণা কৰে যাতে তেওঁলোকৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে কাৰণ আগতীয়াকৈ জনাই দিয়াটো ভাল শেহতীয়াকৈ ধৰক এতিয়া বাজেটত গোটেই কথাখিনি শিকোৱাৰ পিছত আৰু জনালে ভাল নালাগিব কাৰণ কিছু স্কুল হয়তো বাদ পৰি যাব পাৰে গতিকে বাদ পৰি নোযোৱাৰ আগত তেওঁলোকৰ লগত আলোচনা কৰি কিমান স্কুল মানে প্ৰাদেশিকৰণ হ'ব বা ড্ৰপ আউট যিসকল আছে গতিকে সেইসকলৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বহুখিনি আছে ভেঞ্চাৰ স্কুল ভেঞ্চাৰ কলেজ গতিকে কলেজসকলৰ ক্ষেত্ৰতো কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব গতিকে গোটেই কথাবিলাক স্পষ্টভাৱে জনাই দিয়াটো ভাল কিছু স্কুল ৰাখি কিছু স্কুল প্ৰাধিকৰণ কৰিলে মানে কি হ'ব বহুতেই আকৌ সেই ক্ষেত্ৰত আপত্তি দৰ্শাব কাৰণ তেওঁলোকৰ বিদ্যালয়খনো প্ৰাধিকৰণ হোৱাটো প্ৰত্যেকে বিচাৰে কাৰণ নিজৰখনৰ কথা প্ৰত্যেকে চিন্তা কৰে বাকী আনৰখনৰ হওক নহওক কোনো কথা নাই কি নিজৰখনৰ কথা বহুতে চিন্তা কৰে গতিকে নিজৰখন কৰিবলৈ প্ৰাধিকৰণ কৰাবলৈ যাওঁতে আপোনালোকো লাগিব যিসকলে ধৰক এতিয়া শিক্ষকে ভিডিঅ'টো চাই আছে তেওঁলোকে অন্তত মুখ্যমন্ত্ৰী মহোদয়ক এইকেইটা দিনত লগ কৰি কথাখিনি ভালকৈ জানি লওক যে কি হ'বলৈ গৈ আছে
যে প্ৰাধিকৰণ হ'বনে নহ'ব। কাৰণ ফেচবুকত কৈছে হয়, কিন্তু আমি কাগজে কলমে আমি লিখিত আকাৰত পোৱা নাই। লিখিত আকাৰত আপোনালোকে বিচাৰিব গোটেই কথাবিলাক। এনেকুৱাকৈ কোৱা আগৰ মন্তব্যবিলাক আপোনালোকে পাইছে, গতিকে মন্তব্য কৰিলেই কাম শেষ হৈ নাযায়, কামটো নকৰিবও পাৰে। কাৰণ আমি নিৰ্বাচনী প্ৰাক মুহূৰ্তত আমি এনেকুৱা ধৰণৰ মন্তব্য কৰোঁৱেই, এনেকৈ কৰি পেলাই হয়তো আপোনালোকৰ কামখিনি আকৌ পিছুৱাই দিব। গতিকে এনেকৈ পিছুৱাই গৈ থাকিলে আপোনালোকৰ বয়স নাথাকিব, বয়স বহুতে পাৰ হৈছে, বহুতেই ইতিমধ্যে স্কুলো বাদ দিছে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত মই জনাব বিচাৰিছোঁ যে তেওঁলোকে অতি সোনকালে গৈ মেলি আপোনালোকৰ কথাখিনি জানি লওক, স্পষ্টভাৱে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰক আৰু জানি লওক যে কোনবিলাক বিদ্যালয় প্ৰাদেশিকৰণ হ'ব, এনৰলমেণ্ট কিমান বিচাৰিব, ইউডাইছত আপোনালোকৰ হেৰি থাকিবই লাগিব, ইউডাইছ কোডটো আপোনালোকৰ ডাইচ কোড নাম্বাৰ আছেই নো, যিসকলৰ নাই তেওঁলোকে কি কৰিব। গতিকে এই কথাবিলাক আপোনালোকে নিজেই জুকিয়াই মেলি গোটেই কথাবিলাক আপোনালোকে মুখ্যমন্ত্ৰীৰ ওচৰত নথি পত্ৰ লৈ যাব যে বিদ্যালয় প্ৰাদেশিকৰণৰ কাৰণে যিখিনি নথি পত্ৰ দৰকাৰ হয় সেইখিনি আপোনালোকে যোগাৰ কৰি ৰাখিব। বৰ্তমান সময়ছোৱাত কেতিয়া বিচাৰি দিব ঠিক নাই, প্ৰাদেশিকৰণ হ'ব বুলি কৈছে হয়, কিন্তু সেইমতে আপোনালোকে ধৰক কেতিয়া যোগাৰ কৰি নাৰাখিল নথি পত্ৰসমূহ, যিখিনি আপোনালোকৰ দৰকাৰী, অত্যন্ত দৰকাৰী। আৰু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আপোনালোকে এনৰলমেণ্ট ধৰক এতিয়া বৃদ্ধিৰ কাৰণে বহুতে চেষ্টা কৰি আছে। গতিকে নিউ বছৰটোতে আপোনালোকে এনৰলমেণ্টটো বৃদ্ধি কৰিবলৈ চেষ্টা কৰক, কাৰণ ভাল খবৰটো আহিব বুলি ইতিমধ্যে জনাইছে। গতিকে ভাল খবৰ অহাটো আমি বিচাৰিছোঁ। গতিকে এইখিনি মই জনাইছোঁ। আপোনালোক যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব। ধন্যবাদ। জয় অসম।